নমস্কাৰ ছাৰ বাইদেউসকল ইউডাছ 2024-25 ষ্টুডেণ্টৰ যিটো জেনেৰেল প্ৰফাইল আদি আছে GPEP-FP সেইটো এক্টিভ হৈছে সেইটো ফিল আপ কৰিব লাগে আৰু সেইটো কেনেকৈ কৰিব সেইটো বিষয়ত আজি আলোচনা আপোনালোকে কি কৰিব লাগিব সৰ্বপ্ৰথমে আপুনি নিজে স্কুলখন লগইন কৰিব লাগিব ইউডাছত লগইন কৰি আপুনি একাডেমিক ইয়াৰ 2024-2025 আপুনি যাব লাগিব ইয়াত গলে আপোনাৰ ওচৰত ড্যাশবোৰ্ডটো খুলি আহিব আৰু ড্যাশবোৰ্ডত ৰাইট সাইডে ইয়াত চাব এড ষ্টুডেন্ট আৰু ভিউ মেনেজ বুলি আছে গতিকে আপুনি যদি কোনো এটা ষ্টুডেন্টক যদি আপনি GPEP-FP যদি আপনি ফিল আপ কৰিব বিচাৰে তেনেহলে আপনি কি কৰিব লাগিব সেই যেটো ভিউ মেনেজ আছে সেই ভিউ মেনেজত ক্লিক কৰিব লাগিব সেই ভিউ মেনেজত ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এই ধৰণে চাব এন্ট্ৰি ষ্টেটাছত নট স্টাৰ্টেড আহিব আৰু ফৰ্ম যেটো ষ্টেটাস আছে ইয়াত GPEP-FP বুলি লিখা আছে আপনি কি কৰিব GP টিপি দিব ইয়াত টিপি দিয়াৰ লগে লগে আপোনাৰ ওচৰত এই যেটো ষ্টুডেন্ট জনৰ ডাটা আছে সেই ডাটাটো ইয়াত খুল খাব ইয়াত যদি কিবা চেঞ্জ কৰিব লগা আছে আপনি এটো চেঞ্জ কৰি দিব আৰু যদি একো নাই তেনেহলে আপনি কি কৰিব লাগিব আপডেটত যেটো আছে আপডেটত টিপি দিব লাগিব আপডেটত টিপি দিয়াৰ লগে লগে এটো সাকসেসফুল হৈ গল ক্লোজ কৰি দিলে ক্লোজ কৰি দিয়াৰ পিছত নেক্সটত যাব লাগিব ইয়াত যদি আপোনাক নেক্সট পেজত আপোনালোকে এনৰোলমেন্ট ডিটেইলটো আছে এনৰোলমেন্ট ডিটেইলত আপোনালোকৰ কি লাগিব এডমিশন নাম্বাৰ লাগিব ষ্টুডেন্ট জনৰ এডমিশন ডেট লাগিব ক্লাস কোনটো ক্লাসত আছে হেতু দিব লাগিব মিডিয়াম অফ ইনস্ট্ৰাকশন ল্যাঙ্গুৱেজ 2 টেকেন ল্যাঙ্গুৱেজ 1 টেকেন এন্ড ল্যাঙ্গুৱেজ 2 টেকেন আছে ল্যাঙ্গুৱেজ 1 টেকেনত আপুনি কি দিব লাগিব 2 কি দিব লাগিব আদি ডিটেইল সমূহ ভৰাব লাগিব ইয়াৰ পিছত এই ক্লাসত প্রিভিয়াস ক্লাসত কিমান পার্সেন্টেজ পাইছে এবিলাক যোৱা বছৰ যি ধৰণে কৰিছিল সেই ধৰণে কৰি লব সেই ধৰণে কৰিব লাগিব ইয়াৰ পিছত আপোনাৰ নেক্সট অপচন আছে নেক্সটত গুছি যাব গোটেইখিনি ডাটা ফিল আপৰ পিছত এইটো ডাটা আহি যাব ইয়াত আপোনাৰ আহিব কোনটো ইয়াত আহিব আপোনাৰ ফেসিলিটি এন্ড আদাৰ ডিটেইল যেটো আছে ঠিক সেই দৰে ইয়াত গোটেইখিনি ডিটেইল আপুনি ভৰাব লাগিব মিডলত পৰ্টেলখন খুলিছিল যেটো এতিয়া আকৌ হেতু কি হৈ গৈছে এতিয়া আকৌ হেতু বন্ধ ৰাখিছে কিবা কাৰণত হেতু আকৌ 2 দিনৰ ভিতৰত হয়তো খুলি দিব ইয়াৰ পিছত এইখিনি ডাটা ফিল আপ হোৱাৰ পিছত আপুনি নেক্সটত যাব আৰু এটো আপোনাৰ ফাইনাল পেজ হয় এটো ইয়াত কি হ'ব প্ৰফাইলটো প্ৰিভিউ হ'ব মানে আপুনি যিখিনি কাম কৰিছে এইখিনি গোটেইখিনি তথ্য ইয়াত আপোনাক শো কৰিব আপুনি গোটেইখিনি ডিটেইল ইয়াত চাব পাৰিব চাই পেলাই কি কৰিব পাৰিব আপুনি এটো PDF ডাউনলোড কৰি ৰাখিব পাৰিব কেনেকে ইয়াত যেটো আছে PDF এই PDFত আপুনি ক্লিক কৰিলে এই পেজটো আপোনাৰ ডাউনলোড হয় মানে ষ্টুডেন্টৰ ডিটেইলটো আপুনি ডাউনলোড কৰি ৰাখিব পাৰিব ঠিক তেনেদৰে আপুনি প্ৰতিখন ষ্টুডেন্টৰে কামটো এই ধৰণে কৰিব লাগিব এতিয়া কথা হ'ল যিকেইটা ষ্টুডেন্টক আপুনি ফ্ৰেশলি এনৰোল কৰিছে ক্লাস 1 2 কোশ্ৰেণী 1 আদিত হেতৰ আৰু বেছি তথ্য আপুনি ভৰাব লাগিব কাৰণ হেতো কোনো তথ্য ইয়াত ইনপুট কৰা নাই গতিকে সেই তথ্যখিনিও আপুনি ভৰাব লাগিব এটা এটাকে ঠিক আছে